তুমিয়ে কৰিলা জগতক সৰ্বনাশ ইয়া কস্মিতে লোক ৰাইলা হিংসা ধৰ্ম নবুজিলা তুমি উবে দৰ তত্ত্ব মৰ্ম গৰিহিত কৰ্ম কুক ৰীলা ধৰ্ম বুলি তোমাৰ অৱচনে লোক নাহিল সমূলি স্বভাৱে লংপত বিষয় সিয়ত অনুৰাগ স্বৰ্গ পাইলো বুলি ৰংগে কাটে সংসাগ কুৰৈ নানা হিংসা ধৰ্ম নানা দেৱ পূজৈ পুণ্য ক্ষয় ভৈলে দুনাই নৰকতম জৈ যদি জ্ঞানীগণে তাক কৰে নিবাৰণ আউৰ তাৰ বাক্য কনা মানে একোজন বোলে উপালম্ব কৰি বচন খণ্ডিত ব্যাসতো ভৈলে সেহি সে পণ্ডিত তেতিয়া ব্যাসদেৱক কৈছে হে মহামুনি ব্যাস তুমি এই জগতখন কৰিলা সৰ্বনাশ আকস্মিতে লোকক কি কৰিলা তুমি হিংসা ধৰ্ম প্ৰৱৰ্তন কৰিলা প্ৰচাৰ কৰিলা তুমি ভালদৰে বেদৰ তত্ত্বমূল নবুজিলা সেইকাৰণে তুমি যিবিলাক পুৰাণ ৰচনা কৰিলা সেই পুৰাণবিলাকত কোন দেৱীয়ে কি পালে সন্তুষ্ট হ'ব এই কথাটো তুমি সুন্দৰভাৱে লিপিবদ্ধ কৰিলা কিন্তু তুমি ক'তো ভগৱন্তই যে শ্ৰেষ্ঠ অনন্ত কোটি ব্ৰহ্মাণ্ড হৰিয়ে যে অধিকাৰী এই কথাটো তুমি ক'তো লিপিবদ্ধ নকৰিলা সেইকাৰণে আৰু তুমি যিবিলাক পুৰাণ ৰচনা কৰি এই বিভিন্ন দেৱ দেৱীসকলে কি পালে সন্তুষ্ট হ'ব এইটো লিখি পিনি তুমি এই বলি বিধান কৰিলা বলি বিধানৰ দ্বাৰা জীৱ হত্যা মানে জীৱ প্ৰাণে নাশ কৰিলা গতিকে তোমাৰ পাপ হ'ল গতিকে সেইকাৰণে আকৌ তুমি মই তোমাক উপদেশ দিছোঁ মোৰ উপদেশে কৰা ভাগৱত শাস্ত্ৰ প্ৰচাৰক গোবিন্দৰ গুণনাম মাত্ৰ তুমি এখন শ্ৰীমদ ভাগৱত ৰচনা কৰা আৰু যদি এই কথাটো যদি বেলেগেও যদি কয় কথাটো যদি তুমি এইটো কৰিলা ভুল কাম কৰিলা যদি জ্ঞানীগণে তাকো কৰে নিবাৰণ আৰু তাৰ বাক্য নমানে একোজন বোলে উপলম্ব কৰি বচন খণ্ডিত ব্যাসতকৈ অধিক সেহিকে পণ্ডিত কোনোবাই যদি কয় এই কথাটো যে তুমি এইটো কি লিখিলা এই ব্যাস লিখাটো ভুল বুলি যদি কয় তেতিয়া কোনোবাই ক'ব কি এই ব্যাসতকৈ বৰ ডাঙৰ মানুহ হ'ল তাৰমানে উপলুঙা কৰিব সেইকাৰণে মোৰ উপদেশে কৰা ভাগৱত শাস্ত্ৰ প্ৰচাৰক গোবিন্দৰ গুণনাম মাত্ৰ তুমি এখন শ্ৰীমদ ভাগৱত ৰচনা কৰা আৰু তাৰ বাবে মই যিখিনি সহায় কৰিব লাগে মই কৰিম আৰু তেতিয়া ইয়াতে শ্ৰৱণ কীৰ্তন শ্ৰেষ্ঠ কৰা এই বুলি এখন তেওঁ যেতিয়া পৰামৰ্শ দিলে তেতিয়া মহামুনি ব্যাসদেৱে এই শ্ৰীমদ ভাগৱত ৰচনা কৰিছে শ্ৰীটো হৈছে জীৱন্তক বুজাইছে মতটোৱে হৈছে মত প্ৰকাশ হৈছে কাৰ মত সুতৰ মত শুকৰ মত বিদুৰৰ মত মহা ঋষিসকলৰ মত প্ৰকাশ হৈছে ভাৱটোৱে ভাবিবলৈ কৈছে ভাৱৰ পৰাই গটোৱে জ্ঞানৰ কথা কৈছে ৱটোৱে ৱাকাৰং বৈষ্ণৱ জ্ঞানম ৱটোৱে মাত্ৰ বৈষ্ণৱ জ্ঞানৰ কথা কৈছে তটোৱে ইয়াতে এটা নিশ্চয় তত্ত্ব আছে 335টা অধ্যায় 5,54,000 শব্দ 10টা লক্ষণ 12টা স্কন্ধ এই হৈছে শ্ৰীমদ ভাগৱতৰ তাৎপৰ্যটো প্ৰথম ব্ৰহ্মাক 4টা শ্লোকত প্ৰভু নাৰায়ণে দিছিলে ব্ৰহ্মাই নাৰদক দিলে নাৰদে ব্যাসক দিলে ব্যাসে শুকক দিলে শুকে পৰীক্ষিতক 7 দিন শ্ৰৱণ কৰিছিল এতিয়া প্ৰথম শ্লোকভাগ হৈছিলে এই জগতৰে পূৰ্বময়ী থাকো মাত্ৰ জান কাৰ্যৰ কাৰণ কিছু নাছিলে কান মোক মাত্ৰ দেখিলে ক সৃষ্টিৰ মধ্যত যত দেখা শুনা সবে মই বিচাৰত মই অৱশেষে থাকো অন্তৰত কুণ্ডল ভাঙিলে যেন শুনা স্বৰূপত জগতৰ পূৰ্বতে মই আছিলোঁ প্ৰভু ভগৱন্তই ব্ৰহ্মাক কৈছে জগতৰ পূৰ্বতে মই আছিলোঁ বৰ্তমান মই আছোঁ ভৱিষ্যতে মই থাকিম যেনেকৈ
সোণৰ পৰা বিভিন্ন কুণ্ডল বনাব পাৰে। ঠিক সেই কুণ্ডল যদি জুইত পুৰি দিয়া হয় সোণৰ সোণেই হ'ব। ঠিক এই বিশ্ব ব্ৰহ্মাণ্ডখন মোৰ পৰাই সৃষ্টি হৈছে আৰু শেষত মোতে লীন যাব। 2 নম্বৰ হৈছে অবস্তুক দেখাৱয় বস্তুক আৱৰি এহি খে মুহুৰ মায়া জানা নিষ্ঠ কৰি নাথাকিতো দেখি যেন চন্দ্ৰমা দুতয় থাকোত ৰাখোক যেন কেহু নেদেখয় সেহি মতে মায়াৰ কৰি ঈশ্বৰক আশাৰ বিষয় মাত্ৰ দেখাৱে জীৱক অবস্তুক দেখাৱে বস্তুক আৱৰি সেহিকে মুহুৰ মায়া জানা নিষ্ঠ কৰি। যিবিলাক বস্তু বুলি ভাবি আছোঁ সেইবিলাক পাৰ্থিৱ যিবিলাক বস্তু বুলি ভাবিছোঁ সেইবিলাক প্ৰকৃতাৰ্থৰ বস্তু নহয়, অবস্তুহে। আমি মায়াকে বস্তু মায়াজালত পৰি বস্তু মানে মায়াকে বস্তু বুলি ভাবিছোঁ আৰু বস্তুকে অবস্তু বুলি ভাবিছোঁ। এতিয়া বস্তু কি হৈছে গুৰু বস্তু, দেৱ বস্তু, নাম বস্তু, ভকত বস্তু, এইকেইটাহে সংসাৰৰ বস্তু। বাকীবোৰ চব মায়া। মা পদে নেতিবাচক নাই, ইয়াৰ পদে ইতিবাচক আছে। যিটো আজি আছে কাইলৈ নাই সেইটো হৈছে মায়া। এই দুভাগ চুলুক বা ক'লো পিছত দুভাগ অকণমান দেৰি হ'বগৈ। গতিকে আমি এতিয়া প্ৰথম আহিছোঁ এতিয়া যুগ ধৰ্মৰ কথা কৈছে নহয়, সত্য যুগৰ কথা কৈছে, কলি যুগৰ কথা কৈছে। যে ইয়াত মানে ইয়াত কৈছে যে কলিয় পাপ কৰিলা লোপুত কলি পাপ। এতিয়া সত্য যুগে ধ্যান, ত্ৰেতা যুগে যজ্ঞ, দাপৰত পূজা, কলিত হৰিনামৰ বিনে নাহিকে দুজা। এতিয়া হৈছে কলিযুগ 4,32,000 বছৰ কলিযুগৰ পৰিমাণটো। গতিকে 4,32,000 বছৰ পৰিমাণ এই কলিযুগৰ। আমি এতিয়া কলিনো কোন, কলি ক'ত থাকে এই কথাটো আমি অকণমান জানিব লাগিব, কাৰণ বিশেষকৈ আইসকলে। বাপজনে এখিলৈকে হওক, আপুনি গৃহস্থী বাপজনে এখিলৈকে হওক, ধৰাখন আপুনি বেছি হওক। এই সম্পৰ্কে দীপিকা চন্দ্ৰ নামৰ এখনি গ্ৰন্থত জুম নকৰিবা, এখন গ্ৰন্থত উল্লেখ আছে। কলি ক'ৰবাত জন্ম হৈছে, দীপিকা চন্দ্ৰ নামৰ গ্ৰন্থ ভাগত উল্লেখ আছে। ব্ৰহ্মাৰত নূৰ পৰা কলি উপজিলা পৰমদাৰুণ দেশ বিৰিঞ্চি দেখিলা এ ৰামকৃষ্ণ নাম উচ্চাৰিলা 3 বাৰ কিনো মহামতি কোৰে শিলো ইহাক কৃষ্ণ বন হৰিৰ ততদণ্ড ধৰি জানো পাৰি আছে সিটো গীতাঞ্জলি কৰি। ব্ৰহ্মা গাৰ পৰাই বোলে কলি জন্ম হৈছে। কলি জন্ম হৈ পিতা ব্ৰহ্মাক কৈছে যে মোৰ নাম কি কোৱা আৰু মোক মাটি বাৰী ভাগ দিয়া। তেতিয়া ব্ৰহ্মাই ভাবিলে মই কি অদ্ভুত প্ৰাণী জন্ম দিলোঁ, জন্ম হৈ মাটি বাৰী ভাগ বিচাৰিছে। তেতিয়া তেওঁৰ নামটো কলি ৰাখিলে আৰু দুগৰাকী ভাইজা বিয়া পাতি দিলে। এই নলিনী মলিনী নাম 2 ভাইজা দিলা দুহান্তৰ সদা 4 পুত্ৰ উপজিলা। দুগৰাকী ভাইজা দিলে নলিনী আৰু মলিনী নামৰ, আৰু সেই দুগৰাকীৰ পৰা 2টা পুত্ৰ জন্ম হ'ল। সেই 4টা হৈছে এই কাম ক্ৰোধ লোভ মোহ 4 পুত্ৰ জাত গৰ্ব অহংকাৰ 2 মন্ত্ৰী যে প্ৰখ্যাত। কাম ক্ৰোধ লোভ মোহ এইকেইটা হৈছে কলি পুতেক ব্ৰহ্মা নাতিনীয়ে। তাৰপিছত হিংসা অসূয়া মদবত স্বৰ লহক পাতি দিলা কলি দুমজ, এইকেইটা হৈছে কলি আলপচান ধৰা। এই পৰিয়ালটো যেতিয়া আহিলে, 16জনীয়া পৰিয়ালটো যেতিয়া আহিলে, এতিয়া ব্ৰহ্মাই মাটি বাৰী ভাগ দিব লাগিব নহয়। ক'ত দিব? এই বিৰিঞ্চি বুলন্ত কলি শুন দুষ্ট চিত দিলো স্থান ৰাজা খয়া থাক পৃথিৱীত যত ধৰ্ম কৰ্ম মানি তন্তমন্ত ছয় সবাহাৰে অধিকাৰী হৈবিহি নিশ্চয়। তোমাক মই গোটেই পৃথিৱীখনকে দি দিলোঁ, তাত তুমি ৰজা হৈ থাকিব পাৰিবা। আৰু য'ত তন্ত্ৰমন্ত্ৰ কৰা ঠাই, সেইকাৰণে আমাৰ একান্ত ভকতে তন্ত্ৰমন্ত্ৰ কৰা ঠাইলৈ নাযায়, কাৰণ তাত কলি থাকে। এই যেতিয়া দি দিলে, দি দিয়াৰ লগে লগে তেতিয়া এদিন ধৰ্ম
আপোনালোকে জানে জ্যেষ্ঠসকলে 4 পদ তাৰে 3 পদ ভৰি ভাঙি দিলে, মাত্ৰ সত্য নামৰ ভৰিখনহে বাচি আছে। আৰু সেই ভৰিখন কোবাই থাকোঁতে তাত গৈ ৰজা পৰীক্ষিত উপস্থিত হ'লগৈ। আৰু সেই কোবাই থকা দৃশ্যটো দেখাৰ লগে লগে কলিয়ে ধৰ্মৰ এই 3 পদ ভৰি ভাঙি দিলে, এপদ ভৰি কোবাই থকা অৱস্থাতে ৰজা পৰীক্ষিতে সেই দৃশ্যটো দেখাৰ লগে লগে হাতত তৰোৱাল লৈ তৰ্জন গৰ্জন কৰি কলিক বধ কৰিবলৈ খেদি গ'ল। আৰু কলিয়ে সেই ৰজা পৰীক্ষিতক দেখাৰ লগে লগে তেওঁ দণ্ডৱতে পৰি হাতযোৰ কৰি প্ৰাৰ্থনা জনালে, হে মহাৰাজ, মই আৰু দ্বিতীয়বাৰ এনেকুৱা ভুল কাম নকৰোঁ, গতিকে মোক প্ৰাণদান দিয়া, মোক প্ৰাণে বধ নকৰিবা, প্ৰাণে নাশ নকৰিবা, এই বুলি খাটনি কৰিলে। কোৱাৰ লগে লগে তেতিয়া ৰজা পৰীক্ষিতে ক'লে যে সেই দুষ্ট কলি, তই যদি বাচি থাকিব বিচাৰিছ তেতিয়াহ'লে তই মোৰ ৰাজ্যৰ পৰা বাহিৰ হৈ যাব লাগিব, কাৰণ তুমি অধৰ্ম বন্ধু, পাপৰ সূত্ৰপাত, কলহ কাজিয়া, চোৰ ডকাইত, মিছলীয়া মিছামায়া, কুলখনি এইবিলাক তোমাৰ সংগী। গতিকে তুমি যদি মোৰ ৰাজ্যত থাকা তেতিয়াহ'লে এই অধৰ্মবিলাকে বিৰাজ কৰিব, গতিকে তুমি মোৰ ৰাজ্যৰ পৰা বাহিৰ হৈ যোৱা। তেতিয়া কলিয়ে পুনৰ ক'লে হাতযোৰ কৰি, হে মহাৰাজ, মই যলৈকে যাওঁ সেই আপোনাৰ ৰাজ্যৰ ভিতৰতে পৰে, গোটেই সহাগৰা পৃথিৱীখন আপোনাৰে অধীনত আছে, মই যলৈকে যাওঁ আপোনাৰ ৰাজ্যৰ ভিতৰতে পৰে, গতিকে মোক যদি আপুনি যদি থাকিবলৈকে ঠাই নিদিয়ে তেতিয়াহ'লেনো মোক প্ৰাণদান দি কি লাভ কৰিলা? এবাৰ আপুনি ভাবি চাওকচোন, এই সাগৰত থাকে যদি মহাৰত্ন ছয়, তেবে কিহা মোকে তাত নকৰে আশ্ৰয়, কোন গ্ৰাম নগৰত অন্তজাতি নাই, এহি বুলি কৰৈ কলি পৰিয়া বিলাপ, শৰণাগতক ত্যাগ নকৰিও বাপ, এহি বুলি কৰৈ কলি পৰিয়া বিলাপ। তেওঁ দণ্ডৱতে ধৰি পুনৰ ক'লে যে এবাৰ ভাবিছ সাগৰত মহাৰত্ন থাকে, তাত জানো শামুক নাথাকে? কোনখন গাঁৱত অধৰ্ম বা দুষ্ট লোক নাই? গতিকে একেবাৰে তুমি নিজ জ্ঞান কৰি মোক কিছু স্থান দিয়ক, এই বুলি কোৱাৰ লগে লগে তেতিয়া ৰজা পৰীক্ষিতৰ দয়া উপজিলে। তেতিয়া কি বুলি ক'লে, নিপতি বুলন্ত কলি দিলো তোক স্থান, জৈত খেলে যোৱা পাখা কৰে মদ্যপান, স্ত্ৰী পঞ্চ শুনা গৃহস্থ তৰথাকৈ জৈত, এহি 4 ঠাই দিলো বংশ গয়া তৈত। তোমাক বোলে মদ খোৱা ঠাইত দিলো, মদ ভাং খোৱা ঠাই, যোৱা পাখা খেলা ঠাই, পৰ স্ত্ৰী আৰু পঞ্চশুনা পাপ। এতিয়া মদ খাই যদুকুল বংশটো ধ্বংস হৈছে, আপোনালোকে জানে হয় নাই বাৰু? যেনেকৈ গাখীৰ খালে পোনপটীয়াকৈ এটা ৰাস্তা লাগে, পোনপটীয়াকৈ যাব পাৰি, মদ খালে গোটেই ৰাস্তাটোকে লাগে হয় নাই বাৰু? গতিকে মদৰ কিয়া আছে, গতিকে মদ খালে কি হয়, স্মৃতি নষ্ট হয়, স্মৃতি নষ্ট হ'লে বুদ্ধি নষ্ট হয় নাই বাৰু? বুদ্ধি নষ্ট হয়, পৰমাণু হ্ৰাস পোৱা এইবিলাক হৈ যায়, শেষত গৈ প্ৰকৃত পথ নিৰ্বাচন কৰিব নোৱাৰি 84 লক্ষ জনীত মানে ভ্ৰমি ফুৰিবলগীয়া হয় এই এই চক্ৰখনত। গতিকে সেইকাৰণে মদ খোৱাৰ একান্ত মানে ভকতে, এখনীয়া ভকতে কেতিয়াও মদ সেৱন নকৰে। যোৱা ভাষা খেলি যুধিষ্ঠিৰে ৰাজ্যৰ ভাতৃটো দুয়ে কথা, নিজৰ পত্নীকো হেৰাব লগা হ'ল। তেনেহ'লে সেইকাৰণে যোৱা পাশাত কেতিয়াও অংশগ্ৰহণ নকৰে। এতিয়া পৰস্ত্ৰী আৰু পঞ্চশুনা পাপ, মই পঞ্চশুনা পাপৰ কথা